নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ৰিজাল্ট আহিলে তাত এইবাৰ বহুত খেলিমেলি হোৱা দেখা গৈছে বহুত লৰাৰ লগত ছোৱালী ৰোল নাম্বাৰ আহিছে যিসকলে জিডিত এক্সাম দিছে ট্ৰেডমেনত আহি গৈছে কাৰোবাৰ আৰু কিছুমানে ট্ৰেডমেনত এক্সাম দিছিলে জিডিত আহি গৈছে মই বহুত কেইটা ভিডিও বনাইছো প্ৰতিটো টপিকৰ ওপৰত ডেসক্ৰিপচনত পাই যাব আপোনালোকে গৈ ডেসক্ৰিপচনৰ লিংকৰ পৰা এই ভিডিও কেইটা তোমালোকে গোটেইখিনি চাই লবা এইটো ভিডিও হেখিনি ভিডিও চাইছা যদিও এইটো ভিডিও কিন্তু অতি গুৰুত্বপূৰ্ণ ভিডিও হ'বলৈ গৈ আছে ভিডিওটো অন্তত মানে খৰচি মাৰি চাই লবা নহলে পিছত তোমালোকৰ ডিমোটিভেশন মানে মনচন ভাগি সুৰমাৰ হৈ যাব সেইকাৰণে ভিডিওটো গুৰুত্বপূৰ্ণ দি চাবা খুব ধুনীয়াকৈ কথাটো মই বুজাই দিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখিছা তেন্তে বহুত ভাল কাম কৰিছা বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওবিলাক দিলে অগ্নিবীৰৰ ওপৰতে হওক বা চাকৰি আপডেটৰ ৰিলেটেডে হওক মিছ কৰিবলগীয়া তোমালোকে নহব আৰু ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইকেইটা দিয়া আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰা তেন্তে সাবস্ক্ৰাইব ফলো কৰি লবা এতিয়া টপিকটো আৰম্ভ কৰিছো যিসকলে জিডিত এক্সাম দিছিলে ট্ৰেডমেনত নাম আহি গল বা যিসকলে ট্ৰেডমেনত এক্সাম দিছিলে জিডিত আহি গল আৰু যিসকল ছোৱালী কিন্তু WMP ওমেন মিলিটাৰী পুলিচ বুলি ৰোল নাম্বাৰটো আছিল তাৰ ৰোল নাম্বাৰটো কিন্তু লৰাৰ লগত নাম আহি গৈছে জিডিত আহি গৈছে বা ট্ৰেডমেনত আহি গৈছে মই যেহেতু কৈছো তোমালোকে পাস কৰিছা হয় তোমালোকৰ যেটো ৰোল নাম্বাৰ মাৰিছো সেইমতে তোমালোকে নিজৰ ৰিজাল্ট চিটত চাইছা তোমালোকৰ নামটো কিন্তু আহি গৈছে এটা কনফিউজন হৈ গল মই নিজে মনত আহিছে মানে ধাৰণাটো তোমালোকৰ লগত শেয়াৰ কৰিছো তোমালোকে কি মতে লোৱা নিজৰ হিচাপত লবা হে তোমালোকৰ লগত কথা সেইকাৰণে কৈছো মন প্ৰাণ দিছে নিদিবা যে মই পাস কৰি গলো বুলি বহুত কিবা হল বুলি ভাবি নলবা যেহেতু এতিয়া এক্সামটোহে জাস্ট পাস কৰিছা ফিজিক্যাল টেষ্ট আছে মেডিকেল আছে ডকুমেন্ট ভেৰিফিকেশন আছে মেৰিট লিষ্ট আহিবলৈ আছে মেৰিট লিষ্টৰ নাম আহিলেহে তোমালোকে অগ্নিবীৰৰ চাকৰি পাবা এতিয়া জাস্ট এক্সামটো ওৱান পাৰ্ট এটা ষ্টেপহে মাত্ৰ আগবাঢ়িছে একোই হোৱা নাই বুলি ধৰি লোৱা জাস্ট 1% তোমালোকে আগবাঢ়িছা সেইবাবে মই এটা ধাৰণা আহিছে মনত হয়তো যদি ট্ৰেডমেন জিডি আৰু ছোৱালী অগ্নিবীৰ তোমালোকে ধৈৰ্য ধৰি খুব গুৰুত্বপূৰ্ণকৈ কথাটো শুনি লবা যদি জিডি ট্ৰেডমেন বা ছোৱালী যেটো ৰোল নাম্বাৰ বিলাক আছিল যদি সেম আছিলে এতিয়াতো কাৰো এপ্লিকেশন ফৰ্ম প্ৰতিটো মোৰ মানুহৰ দেখা নাই প্ৰতিটো ল'ৰা ছোৱালী প্ৰতিটো ছোৱালী দেখা নাই প্ৰতিটো ল'ৰাৰ দেখা নাই যদি ৰোল নাম্বাৰ বিলাক যিসকল জিডিত দিছিলে তেওঁলোকৰ বেলেগ ৰোল নাম্বাৰ দিয়া হলে যদি দিছে ভাল কথা ট্ৰেডমেনত দিয়া হলৰ বেলেগ ৰোল নাম্বাৰ যদি আৰ্মি ফালৰ পৰা দিলেহেঁতেন তেতিয়া ভাল কথা আৰু ছোৱালীসকলৰ যিবিলাক এপ্লিকেশন ফৰ্মত যিবোৰ ৰোল নাম্বাৰ আছিল সেইবোৰ বেলেগ যদি হয় তেতিয়া কোনো এইবিলাক এইটো ভিডিও কোনো গুৰুত্ব নাই যদি সেম ৰোল নাম্বাৰ বেলেগ আছিলে এতিয়া প্ৰবলেমটো আহিলে যদি সেম ৰোল নাম্বাৰে দিছিল আৰ্মি তেতিয়া কিন্তু প্ৰবলেমটো আহি যাব যত নেকি তোমালোকৰ ৰোল নাম্বাৰটো সিলেক্ট হৈছে তাত লিখা থাকিব লাগিব সম্পূৰ্ণ AV অগ্নিবীৰ GD মাইনাস চিনডাল থাকি ইফালে এয়াৰটো প্ৰথম আছে তাৰপা AV GD মাইনাস চিনডাল থাকি ৰোল নাম্বাৰটো থাকিলেহে তোমালোকে 100% পাস কৰিবা আৰু যদি ট্ৰেডমেনত কৰা AV অগ্নিবীৰ TDN মাইনাস চিনডাল থাকি তোমাৰ ৰোল নাম্বাৰটো কিন্তু 100% তেনেকে থাকিবগে লাগিব সেম তেতিয়াহে তোমালোকে কোৱালিফাই হ'বা আৰু যিসকল ছোৱালী WMP AV মাইনাস চিনডাল থাকি ৰোল নাম্বাৰটো থাকিবগে লাগিব তেতিয়াহে তোমালোকে 100% পাস কৰিছো বুলি এতিয়া কনফাৰ্ম হ'ব পাৰা যদি মইতো এতিয়া নাজানো ন মই ৰোল নাম্বাৰ বিলাক চাইহে কৈছো তোমালোক পাস কৰিছা বুলি যদি জিডি ট্ৰেডমেন ছোৱালী অগ্নিবীৰৰ যদি একে ৰোল নাম্বাৰ দিছিলে তেতিয়া কিন্তু তোমালোকে ফেল কৰিছা যেতিয়াও ঠিক কৈছে কিন্তু 100% নহয় এতিয়া মই কথাটো বুজাই দিলো নিশ্চয় বুজি পাইছা দুবাৰ তিনিবাৰ ভিডিওটো বুজিবলৈ চেষ্টা কৰিবা যদি এতিয়া মুঠতে বেলেগ একো উপায় নাই আমাৰ হাতত তোমালোকে পাস কৰিছো বুলি যাৰ তেনেকুৱা হৈছে যিসকলৰো তেনেকো প্ৰবলেম হোৱা নাই নিজৰ ৰোল নাম্বাৰ সেম এডমিটত থকা মতে AVGD বা জিডিত কৈছে জিডি আহিছে বা TDN কৈছে যদি ট্ৰেডমেন বুলি ধুনীয়াকৈ যদি আহিছে কোনো প্ৰবলেম নাই বা WMP বা নিজৰ ছোৱালী অগ্নিবীৰত যদি নাম আহিছে সেইটো তেওঁলোকৰ কাৰণে এইটো ভিডিও ইম্পৰ্টেণ্ট নহব যাৰ খেলিমেলি হৈছে তেওঁলোকৰহে মনটো কিন্তু কনফিউজন হৈ থাকিব এতিয়া মই কৈছো যদিও তোমালোকে উৎফুল্লিত হৈ নাযাবা
ধৈৰ্য ধৰিবই লাগিব চাকৰিৰ লগত লাগিলে তোমালোকে এডমিট কাৰ্ড অহালে ৱেইট কৰিব লাগিব অল অসমততো কিমান ল'ৰা ছোৱালী পাছ কৰিছে হয়তো তোমাৰ ৰোল নাম্বাৰটো বেলেগৰ ৰোল নাম্বাৰো হ'ব পাৰে এইটোতো এতিয়াই ক'ব নোৱাৰা যদি এডমিট কাৰ্ড অহাৰ পিছত তোমালোকৰ এডমিট কাৰ্ড আহে তেতিয়া তোমালোকে 100% পাছ কৰিব বুলি ধৰিব পাৰিবা এইখিনিয়ে কথাটো বুজাই দিলোঁ যদিও তোমালোকৰ নাম এডমিট কাৰ্ড নাহে তেতিয়াও কিন্তু মনটো বেয়া নকৰিবা নেক্সট আকৌ ভেকেঞ্চি আহিয়ে থাকিব নেক্সট ভেকেঞ্চিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব তোমালোকতো বহুত সৰু সৰু ল'ৰা ছোৱালী ন 21 বছৰৰ ভিতৰতে অগ্নিবীৰ লয় আৰু বহুত বয়স আছে বাকী জেনেৰেল হ'ল 23 বছৰলৈকে এছএছচিতে থাকে এছএছচি ট্ৰাই কৰিবা বা বেলেগ ভেকেঞ্চি তোমালোকে ট্ৰাই কৰিবলৈ চেষ্টা কৰিবা মোৰ যিটো মনত আহিলে সেইটো কথা শ্বেয়াৰ কৰি দিলোঁ তোমালোকে গুৰুত্ব দি ভিডিঅ'টো চাবা বুলি আশা কৰিছোঁ এইখিনি আৰু এইটো গুৰুত্ব কিন্তু তেতিয়াহে 100% ক'ব পাৰিবা যেতিয়া তোমালোকৰ এডমিট কাৰ্ড আহিব ফিজিকেল দিবলৈ এতিয়া যিহেতু TDN আহিছে ছোৱালী হ'লে ট্ৰিটমেণ্টত দিছিলা কিন্তু AVGD অগ্নিবীৰ AGVD GDত আহি গৈছে সেইটো কিন্তু একো প্ৰব্লেম বহুত সমস্যা মানে এইটো কথাটো মই বুজাবলৈ অসুবিধা হৈ গৈছে হ'লেও যিমানখিনি পাৰিছোঁ বুজাইছোঁ তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা লাইক এটা কৰি দিবা কথাখিনি বুজাই দিয়াৰ কাৰণে আৰু এবাৰ যদি তোমালোকৰ এডমিট কাৰ্ড নাহেও কিন্তু মন নাভাঙিবা নেক্সট দিবলৈ চেষ্টা এইবাৰ যদি 100% গৈছিলে অহাবাৰে 110% কিন্তু কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া অগ্নিবীৰ হওক যিকোনো চাকৰি আহিলে আৰু অগ্নিবীৰতকৈ মই এটা প্ৰিফাৰেঞ্চ দিওঁ তোমালোকে বেলেগ মানে ডিফেন্সৰ হ'লে SSCত তোমালোকে বেছিকৈ গুৰুত্ব দিয়া অগ্নিবীৰ যিহেতু 4 বছৰহে হ'লেও একো নাই যিসকলে পুৱা গুচি যাব তেওঁলোকৰ সুবিধা হ'ব পিছলৈ পুলিচত ল'ব বুলি কৈ আছে বা SSC GDটো ছাবচিডি ৰিজাৰ্ভেশ্যন থাকিব অগ্নিবীৰৰ কাৰণে একো নাই যিসকলে পুৱা গুচি যাব আৰু যিসকলৰ নাম নাহে বা এডমিট কাৰ্ড নাহে তেওঁলোকৰ মন নাভাঙিবা নেক্সট ভেকেঞ্চিৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰিব লাগিব চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা মই প্ৰতিটো আপডেট দি যাম যেতিয়ালৈকে তোমালোকৰ আশীৰ্বাদত ভালদৰে সুস্বাস্থ্যৰ অধিকাৰী হৈ ধুনীয়াকৈ থাকোঁ যদি মৰি নাযাওঁ তোমালোকক মই 100% কথা দিছোঁ তোমালোকৰ প্ৰতিটো আপডেট দি যাবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটি ডেছক্ৰিপশ্যনতে অগ্নিবীৰৰ ওপৰত ডকুমেণ্টৰ ওপৰত ফিজিকেল টেষ্টৰ ওপৰত এইটো যে ভিডিঅ'ৰ লিংকবিলাক পাই যাবা তাৰ পৰা গৈ তোমালোকে যদি কোৱালিফাই হৈছা ভিডিঅ'বিলাক চাই ল'বা গোটেইখিনি কথা জানি বুজি ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰিবা ধন্যবাদ